মৰিগাঁৱত ট্ৰেক্টৰ দুৰ্ঘটনা। মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটিৰ ৰচনাবৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। খবৰ অনুসৰি এখন মৰাপাট কঢ়িওৱাৰ ট্ৰেক্টৰত উঠি আহিছিল এজন যুৱক। ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰাত মৰাপাটৰ তলত পৰি ৰয় যুৱকজন আৰু লগে লগে যুৱকজনৰ মৃত্যু ঘটে। মৃত যুৱকজন জালুগুটিৰ জোলা গাঁৱৰ মজিজুৰৰ পুত্ৰ আব্দুল ৱাজিদ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত জালুগুটিৰ আৰক্ষী আৰু মৰিগাঁৱত যান বাহন আৰক্ষীৰ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। সাম্প্ৰতিক ট্ৰেক্টৰখন মৰিগাঁও আৰক্ষীয়ে লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কি হৈছে মানে মই অলপ পিছত পাইছোঁ ট্ৰেক্টৰৰ তলত ল'ৰা এটা পৰি আছে বুলি দৌৰি আহি দেখোঁ ল'ৰাটোৰ ডেড বডি পানীৰ পৰা উঠাই থৈ দিছে। শুনা মতে আৰু মুষলধাৰ বৰষুণৰ ফলত মানে কিবা এটা যান্ত্ৰিক বিজুতি হৈ তলত পৰিলগৈ। ল'ৰাটোৱে হেঁচা মাৰি ধৰিলে মৰাপাট আনিছিলে, লেবাৰ ল'ৰাটো ঢুকাই গ'ল। ল'ৰাটোৰ আব্দুল ৱাহিদ মজিবুৰ বাপেকৰ নাম, এইটো লোচনাবৰী, জালুগুটি লোচনাবৰী। ল'ৰাটোৰ ঘৰ জালুগুটি বৰিছোঁ বুলি। ৰাইজে উদ্ধাৰ কৰিলে, বাটৰ মানুহে উদ্ধাৰ কৰিলে, আমি পিছত পাইছোঁ। বৰ্তমান ল'ৰাটোতো ডেড বুলি আমি গম পাইছোঁ, তথাপিতো ঘৰৰ মানুহে ভাবিছে গাটো গৰম আছে যে চিভিলত লৈ গৈছে আৰু প্ৰশাসনিক বিষয়াবিলাকক পাইছে আহি এতিয়া। জালুগুটি লোচনাবৰী।